দিছে ভাওনাত বাৰু বিহু হুমুৱাই দিছে কিবা জাত 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 কি জাত 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 ধৰি লওক আপোনালোকৰ এজন আত্মীয় স্বজনে আপোনাক তেওঁলোকৰ ঘৰত মাংসৰে আজি এসাঁজ তৃপ্তিৰে খাবলৈ নিমন্ত্ৰণ কৰিছে আৰু আপুনিও মাংসৰে এসাঁজ তেওঁলোকৰ ঘৰত তৃপ্তিৰে খাম বুলি যায় কিন্তু তাত গৈ দেখে যে মাংস নহয় মাছেৰেহে আপোনালোকক ভাত খাবলৈ দিছে তেতিয়া আপোনালোকৰ অলপ হ'লেও নিশ্চয় বেয়া লাগিব কিন্তু ইমানো বেয়া নালাগিব কিয়নো মাছ আৰু মাংস দুইটা আমিষ মানে নন ভেজ কিন্তু হ'লেও মনটোত এটা বেয়া লাগি থাকিব যে মাংসৰে খাবলৈ মাতিছে কিয় আমাক মাছেৰে খুৱাইছে কিন্তু মই ক'ব বিচাৰিছোঁ যে বৰ্তমান অসমৰ চাৰিওফালে ৰাস চলি আছে এয়া হৈছে ৰাসৰ ছিজন শৰৎ কালৰ ৰাতি অতি বিতোপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলৱান এয়া হৈছে শৰৎকাল আৰু শৰৎকালত আমি অকল ৰাসহে চাব বিচাৰোঁ বিহু নহয় বন্ধুসকল আমি যদি ৰাস চাম বুলি গৈ যদি তাত যদি বিহু গীত দেখোঁ বা বিহু নৃত্য প্ৰদৰ্শন কৰি থকা দেখোঁ তেতিয়া আমাৰ নিশ্চয় বেয়া লাগিব কিয়নো আমাৰ সংস্কৃতিটোক মিক্সাৰ কৰাদৰে নালাগিবনে বাৰু নিশ্চয় লাগিব আৰু কথাটো কি হ'ল বিহু এটা সম্পূৰ্ণ সুকীয়া আৰু ৰাস হৈছে সম্পূৰ্ণ সুকীয়া বিহুৰ মাদকতাও বেলেগ আৰু ৰাসৰ মাদকতাও বেলেগ আৰু এই ভিডিঅ'টোলৈ চাওক বন্ধুসকল ৰাসৰ সাজপাৰ আৰু য'ত ৰাস পৰিৱেশন কৰা হয় তাত আপোনালোকে দেখিব বিহু নৃত্য প্ৰদৰ্শন কৰা নহয়নে বাৰু এই গোপীসকলে বাৰু বিহু নৃত্য প্ৰদৰ্শন কৰিলে ভাল লাগেনে বাৰু আৰু সেইখিনি টাইমত যিখিনি টাইমত শৰৎকালত বৃন্দাবনত বা গকুলত বৃন্দাবনত গোপীসকলে কৃষ্ণৰ লগত ৰাসক্ৰিয়া কৰিছিল সেইখিনি সময়ত বাৰু বিহু ক'ৰ পৰা আহিল মই কোৱা নাই যে বিহু মই বেয়া পাওঁ বিহু মোৰ অতিকে আপোন আমাৰ বিহু নহ'লে আমি অসমীয়া বুলি আমি চিনাকি দিব নোৱাৰোঁ বিহু অতিকে আপোন আমাৰ ৰাসো অতিকে আপোন কিন্তু যিটো সময়ত যিটো ছিজন এয়া চাওকচোন বাৰু আমাৰ সংস্কৃতিটো বাৰু অপসংস্কৃতি কৰা নিচিনা লগা নাইনে বাৰু মানে কিছুমান মানুহে নিজকে কি বুলি ভাবে নাজানো মানে অতি আধুনিকতা কৰিবলৈ গৈ মানে আমাৰ সংস্কৃতিসমূহক বেবেৰুৱা কৰিবলৈ আগবাঢ়ি গৈছে আৰু এতিয়া যদি এইখিনি টাইমত বিহু শুনো আমাৰ কেনেকুৱা লাগিব নিশ্চয় বেয়া লাগিব নহয় জানো আৰু যদি সেই বিহুৰ টাইমত আমাৰ বসন্ত কালত যদি এই শৰৎ কালৰ গীতবোৰ গাই থকা হয় শৰৎ কালৰ ৰাতি অতি বিতোপন এই যদি গীতবোৰ গাই থকা হয় যদি বৃন্দাবনত নাচে কানো এনেকুৱা ধৰণৰ গীতবোৰ গাই থকা হয় তেন্তে আমাৰ খং উঠিব নহয় জানো নিশ্চয় খং উঠিব কিয়নো বিহুৰ টাইমত আমি ৰাস চাব নিবিচাৰোঁ ৰাসৰ টাইমত আমি বিহু চাব নিবিচাৰোঁ আৰু এটা কথা আপোনালোকে জানি ল'ব লাগে যে আপোনালোকে এইবোৰ কৰি পানি একো নতুনত্ব আনিব নোৱাৰে বৰঞ্চ আমাৰ সংস্কৃতিটোক আপোনালোকে বেপেৰুৱা কৰিছে বেবেৰিবাং কৰিছে আৰু আমাৰ অসমৰ এই বুদ্ধিজীৱীসকলে আপোনালোকক এনেকুৱা কাম কৰিবলৈ কেতিয়াও উৎসাহিত নকৰে উৎসাহ নিদিয়ে আৰু আমিও দিব নোৱাৰোঁ কিয়নো আমাৰ সংস্কৃতি হৈ থাকিবলৈ দিয়াটো অতিকে প্ৰয়োজন কেইদিনমান আগতে কোনোবা এখন ঠাইত কোনোবা কেইজনমান পণ্ডিত গায়ন বায়নে আমাৰ গুৰুজনাই দি থৈ যোৱা আমাক অমৰ সৃষ্টি ভাওনাকো একদম বেবেৰিবাং কৰিছে আৰু সেই ভাওনা বাগীত সোমোৱাইছে বিহু গাইছে যে মন মোৰ খেলি মেলি উবুল দুবুল লাগিছে গাত গাত গাত
কি এইবোৰ মানে এইবোৰ কি আমাৰ সংস্কৃতিটো কিয় আপোনালোকে ইমান বেবেৰিবাং কৰিবলৈ আপোনালোকে উঠি পৰি লাগিছে আমাৰ ইমান ধুনীয়া সংস্কৃতি সকলো ছিজন বেলেগ বেলেগ ছিজনত বেলেগ বেলেগ সংস্কৃতি বেলেগ বেলেগ পৰম্পৰা সেই পৰম্পৰাখিনিক আপোনালোকে বেবেৰিবাং কৰিবলৈ কিয় উঠি পৰি লাগিছে আৰু এনেকুৱা কৰি আপোনালোকে আমাৰ অসমৰ সংস্কৃতিসমূহক আমাৰ অসমখনক বিশ্ববাসীৰ আগত কি বুলি দাঙি ধৰিব বিচাৰে আপোনালোকে এটা কথা মন কৰা অতিকে প্ৰয়োজন আপোনালোকে যদি আমাৰ সংস্কৃতিসমূহৰ মৰ্যাদা ৰক্ষা কৰি নতুনত্ব আনিব নোৱাৰে তেন্তে আমাৰ সংস্কৃতিসমূহক বেবেৰিবাং কৰোৱাৰ আপোনালোকৰ কোনো অধিকাৰ নাই আমাৰ অসমৰ বুদ্ধিজীৱীসকলে বা অসমৰ জনা বুজা মানুহসকলে আপোনালোকক কেতিয়াও উৎসাহ নিদিয়ে আপোনালোকক কেতিয়াও ক্ষমা নকৰে চৰকাৰেও এইসমূহৰ প্ৰতি লক্ষ্য দিবৰ হ'ল কিয়নো আমাৰ ইমান ধুনীয়া সংস্কৃতি ইমান ধুনীয়া পৰম্পৰাসমূহক মিক্সাৰ কৰি বেবেৰিবাং কৰাৰ কাৰণে এওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে বন্ধুসকল এইবোৰ সঁচা কথা এইবোৰ আপোনালোকৰ আগত কোৱাটো আপোনালোকৰ মতামত জনাটো মোৰ কৰ্তব্য বুলি মই ভাবোঁ যদি কিবা ভুল কৈছোঁ তেন্তে আপোনালোকে কমেণ্ট বক্সত শুধৰাই দিব আপোনালোকৰ মতামতসমূহ আমাক কমেণ্ট বক্সত আগবঢ়াব আৰু এনেকুৱা ধৰণৰ যাতে আকৌ কেতিয়াও হ'ব নোৱাৰে সেই প্ৰতি আমি সকলোৱে সজাগ হোৱা অতিকে প্ৰয়োজন অনুকল তেন্তে আজিলৈ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ ভিডিঅ'টো যদি ভাল পায় এটা নিশ্চয় লাইক কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব ধন্যবাদ